প্ৰেক্ষাপটৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। লোকসভা নিৰ্বাচনৰ পূৰ্বেই প্ৰমোদ বড়ো ইউপিপিএলত মুখ্যম আঘাত। ইউপিপিএল দল ত্যাগ কৰি এটা শতাধিক কৰ্মী বা নেতা কৰ্মীয়ে যোগদান কৰিছে বিপিএফত, অৰ্থাৎ বিপিএফত বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ যে লোকসভা নিৰ্বাচনৰ পূৰ্বেই ইউপিপিএলত ব্যাপক খহনীয়া। নিৰ্বাচনৰ পূৰ্বে বিপিএফত বৃহৎ যোগদান কাৰ্যসূচী। ইউপিপিএল জিএছপিৰ শতাধিক নেতাকৰ্মীয়ে যোগদান কৰে বিপিএফত। বিজনীৰ বগীদ্বাৰাত বিপিএফৰ যোগদান কাৰ্যসূচী। বিপিএফৰ মানাছ চেৰফাং মণ্ডলত এই যোগদান কাৰ্যসূচী। বিপিএফৰ কেন্দ্ৰীয় যুৱ মঞ্চৰ উপসভাপতি প্ৰহ্লাদ ব্ৰহ্মৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী। সভাত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰক তীব্ৰ সমালোচনা আৰু লোকসভা নিৰ্বাচনৰ পিছত ইউপিপিএলৰ অস্তিত্ব নোহোৱা হ'ব বুলি উল্লেখ কৰে। ইউপিপিএলৰ সকলো নেতাকৰ্মীয়ে বিপিএফত যোগদান কৰিবলৈ ওলাই আহিব, এই দাবীও বা উত্থাপন কৰা পৰিলক্ষিত হয়। নিৰ্বাচনৰ পূৰ্বে এনেদৰে পুনৰবাৰ বিপিএফত বৃহৎ যোগদান কাৰ্যসূচী। ইউপিপিএল আৰু জিএছপিৰ শতাধিক নেতাকৰ্মীয়ে বিপিএফ দলত যোগদান কৰে আৰু বিপিএফৰ মানস চেৰফাং মণ্ডলত এই যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা যায়। বিপিএফৰ কেন্দ্ৰীয় যুৱ মঞ্চৰ উপসভাপতি প্ৰহ্লাদ ব্ৰহ্মৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী। আৰু এই সভাতেই প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰহ্লাদ ব্ৰহ্মই। ইউপিপিএলৰ সকলো নেতা কৰ্মীয়ে বিপিএফত যোগদান কৰিবলৈ ওলাই আহিব বুলি কৈছে। লোকসভা নিৰ্বাচনৰ পাছত ইউপিপিএলৰ অস্তিত্ব নোহোৱা হ'ব আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বেই এনেদৰে বিপিএফত বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা যায়। যিহেতু সমাগত লোকসভা নিৰ্বাচন, তাৰ বাবে এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দল সংগঠন ব্যস্ত হৈছে আৰু ঠিক এনেদৰে এতিয়া বিপিএফ দলত বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ। ইউপিপিএল আৰু জিএছপিৰ একাংশ নেতা কৰ্মীয়ে ইউপিপিএল দলক মুখ্যম আঘাত সানি ইউপিপিএল দল ত্যাগ কৰি বিপিএফ দলত যোগদান কৰিছে। আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ। হাগ্ৰামা মহিলাৰী বিপিএফ দলত যোগদান কৰা পৰিলক্ষিত হৈছে। প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলত মুখ্যম আঘাত, ব্যাপক খহনীয়া লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত আৰু তাতেই এনেদৰে এতিয়া বিপিএফ দলত বৃহৎ যোগদান কাৰ্যসূচী। প্ৰায় শতাধিক লোকে যোগদান কৰিছে বিপিএফ দলত। কিছু মন্তব্য আছে আৰু এই মুহূৰ্তত আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। 2023 পৰাই আৰম্ভ কৰিছে যে এটা বিটিচিত পৰিৱৰ্তন লাগিব। আকৌ আমাৰ অভিযানটো হ'ল প্ৰমোদ বড়ো হাতক বিটিচি বাচাও। যে প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱা 3 বছৰত যি কাম কৰিছে ৰাইজৰ কাৰণে কোনো ছেটিছফেক্টৰী নহয়, ৰাইজৰ কাৰণে একো কাম কৰিব পৰা নাই। এই কিছুমান নিজৰ দালালি শ্ৰেণীৰ মানুহ লৈ পেলাই কাম কৰি আছে। ৰাইজৰ জীৱন আৰু সম্পত্তি নিৰাপত্তাৰ কৰিবৰ কাৰণে একো কাম কৰা নাই। তো গতিকে ৰাইজে বেয়া পাইছে। ৰাইজে আজি ইউপিপিএল দল এৰি আজি বিপিএফ দলত আকৌ যোগদান কৰিছে। ৰাইজে বিচাৰিছে যে যোৱা 17 বছৰত যি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি উন্নতি কৰিছে, যে উন্নতিৰ এটা পাহাৰ হৈ গৈছে। কোকৰাঝাৰত আজি একোৱেই নাছিল, বড়োলেণ্ড ইউনিভাৰ্চিটি হৈ গ'ল, CIT হৈ গ'ল, BB ইঞ্জিনিয়াৰিং কলেজ হৈ গ'ল, কেঞ্চাৰ হস্পিটেল হৈ গ'ল। তো ইয়াৰ স্বত্তেও আজি ইউপিপিএল দলে কৈ আছে যে একো কৰা নাই। তো ৰাইজে বুজি পায়। ইয়াৰ কাৰণে আজি প্ৰমোদ বড়োই যিমান মিঠা মিঠা কথা কওক, ৰাইজক প্ৰলোভন দেখুৱাওক, আজি প্ৰমোদ বড়োৰ লগত কোনো নাই, ইউপিপিএল দলত কোনো নাই। এখেতসকলে আজি বিপিএফ দলতে যোগদান কৰি আছে। ৰাইজে বিচাৰিছে যে যোৱা 17 বছৰত যেনেকৈ কৰিছে ইয়াতকৈ 10 গুণ যাতে বেছি উন্নতি হওক বিটিচি অঞ্চলত, এইটোৱেই বিচাৰিছে। আজি কিমান যোগদান কৰিলে? একতকৈ বেছি বিভিন্ন দলৰ পৰা যোগদান কৰিছে। খুব ভাল লাগিছে। আমি এই ব্যক্তিসকলক হৃদয়ৰে এখেতসকলক আজি বিপিএফ দলত আঁকোৱালি লৈছোঁ আৰু এখেতসকলক যাতে কাম কৰে বিপিএফৰ কাৰণে আৰু উন্নয়নৰ কাৰণে, যাতে এখেতসকলে এজন চিপাহী হিচাপে কাম কৰে, ইয়াৰ কাৰণে এখেতসকলক অনুৰোধ কৰিলোঁ। আপোনালোকে চাওক, MP ইলেকশ্যনৰ পাছত যদি ইউপিপিএল যদি প্ৰাৰ্থী জিকি নাযায়, ইয়াত কোনো ইউপিপিএলত নাম আৰু কোনো ইয়াত নাথাকিব। ইয়াত অকল বিপিএফ হৈ আছে। ইয়াত ট্ৰেক্টৰ বিচাৰি নাপাব, ঘৰে ঘৰে নাঙলে বিচাৰি পাব ৰাইজে বিচাৰি পাব। আৰু ইউপিপিএলত যিমান আজি নেতাগিৰি কৰি আছে এখেতসকলে চব দল এৰি পেলাই বিপিএফতে যোগদান কৰিব। আপোনালোকে চাওক, আজি গেৰেণ্টি। আৰু এনেদৰে এতিয়া বিপিএফ দলত বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা যায়। শতাধিক নেতা কৰ্মীয়ে যোগদান কৰে বিপিএফ দলত। ইউপিপিএল আৰু জিএছপি দলক মুখ্যম আঘাত সানি বিপিএফ দলত যোগদান কৰে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত। পুনৰবাৰ উল্লেখ কৰিছোঁ, লোকসভা নিৰ্বাচনৰ পূৰ্বে ইউপিপিএলত ব্যাপক খহনীয়াৰ সৃষ্টি হৈছে। নিৰ্বাচনৰ পূৰ্বেই বিপিএফত বৃহৎ যোগদান কাৰ্যসূচী। ইউপিপিএল আৰু জিএছপিৰ শতাধিক নেতা কৰ্মীয়ে যোগদান কৰে বিপিএফ দলত। বিজনীৰ বগীদ্বাৰাত বিপিএফ দলৰ বৃহৎ যোগদান কাৰ্যসূচী আৰু বিপিএফৰ মানস চেৰফাং মণ্ডলত এই যোগদান কাৰ্যসূচী।
BPFৰ কেন্দ্ৰীয় যুৱ মঞ্চৰ উপসভাপতি প্ৰহ্লাদ ব্ৰহ্মৰ উপস্থিতিত যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা যায়। সভাত প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰহ্লাদ ব্ৰহ্মই। যে UPPL চৰকাৰৰ দিনত প্ৰমোদ বড়োৰ শাসনাধীন BTRত কোনো ধৰণৰ শাসন এতিয়া বা উন্নয়ন হোৱা নাই বুলি উল্লেখ কৰে আৰু হাগ্ৰামা মহিলাৰ দিনত অৰ্থাৎ BPFৰ চৰকাৰৰ দিনত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ বা বিকাশ হৈছিল বুলি উল্লেখ কৰে বা দাবী উত্থাপন কৰা পৰিলক্ষিত হয়। লোকসভা নিৰ্বাচনৰ পাছতেই UPPLৰ যি অস্তিত্ব সেয়া নাইকিয়া হৈ পৰিব বুলি উল্লেখ কৰে। UPPLৰ সকলো নেতাকৰ্মীয়ে BPFত যোগদান কৰিব, এই দাবী উত্থাপন কৰে প্ৰহ্লাদ ব্ৰহ্মই। পুনৰবাৰলৈ কৰিছোঁ এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে লোকসভা নিৰ্বাচনৰ পূৰ্বে UPPLত ব্যাপক খহনীয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনৰ পূৰ্বেই BPFত বৃহৎ যোগদান কাৰ্যসূচী। UPPL GSPৰ শতাধিক নেতাকৰ্মীয়ে যোগদান কৰে BPFত আৰু বিজনীৰ বগীদ্বাৰাত BPFৰ বৃহৎ যোগদান কাৰ্যসূচী, য'ত UPPL আৰু GSP দলক মুখ্যম আঘাত হানি BPFত যোগদান কৰা পৰিলক্ষিত হয় শতাধিক নেতা কৰ্মীক। আৰু পুনৰবাৰ আমি প্ৰহ্লাদ ব্ৰহ্মৰ মন্তব্যটো শুনোৱাৰ চেষ্টা কৰিম। 2023 পৰাই আৰম্ভ কৰিছে যে এটা BTCত পৰিৱৰ্তন লাগিব। আকৌ আমাৰ অভিযানটো হ'ল প্ৰমোদ বড়ো হাটক BTC বাচাও। যে প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱা 3 বছৰত যি কাম কৰিছে ৰাইজৰ কাৰণে কোনো ছেটিছফেক্টৰী নহয়, ৰাইজৰ কাৰণে একো কাম কৰিব পৰা নাই। এই কিছুমান মানে নিজৰ দালালি শ্ৰেণীৰ মানুহ লৈ পেলাই কাম কৰি আছে, ৰাইজৰ জীৱন আৰু সম্পত্তি নিৰাপত্তাৰ কৰিবৰ কাৰণে একো কাম কৰা নাই। তো গতিকে ৰাইজে বেয়া পাইছে, ৰাইজে আজি UPPL দল এৰি আজি BPF দলত আকৌ যোগদান কৰিছে। ৰাইজে বিচাৰিছে যে যোৱা 17 বছৰত যি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি উন্নতি কৰিছে, যে উন্নতিৰ এটা পাহাৰ হৈ গৈছে। কোকৰাঝাৰত আজি একোৱেই নাছিল, বড়োলেণ্ড ইউনিভাৰ্চিটি হৈ গ'ল, CIT হৈ গ'ল, BB ইঞ্জিনিয়াৰিং কলেজ হৈ গ'ল, কেঞ্চাৰ হস্পিটেল হৈ গ'ল। তো ইয়াৰ স্বত্তেও আজি UPPL দলে কৈ আছে যে একো কৰা নাই। তো ৰাইজে বুজি পায়, ইয়াৰ কাৰণে আজি প্ৰমোদ বড়োই যিমান মিঠা মিঠা কথা কওক, ৰাইজক মানে প্ৰলোভন দেখুৱাওক, আজি প্ৰমোদ বড়োৰ লগত কোনো নাই, UPPL দলত কোনো নাই। এখেতসকলে আজি BPF দলতে যোগদান কৰি আছে। ৰাইজে বিচাৰিছে যে যোৱা 17 বছৰ যেনেকৈ কৰিছে ইয়াতকৈ মানে 10 গুণ যাতে বেছি উন্নতি হওক BTC অঞ্চলত, এইটোৱেই বিচাৰিছে। আজি কিমান যোগদান কৰিলে? এশতকৈ বেছি বিভিন্ন দলৰ পৰা যোগদান কৰিছে, খুব ভাল লাগিছে। আমি এই ব্যক্তিসকলক হৃদয়ৰে মই এখেতসকলক মানে আজি BPF দলত আঁকোৱালি লৈছোঁ আৰু এখেতসকলক যাতে কাম কৰে BPFৰ কাৰণে আৰু উন্নয়নৰ কাৰণে, যাতে এখেতসকলে এজন চিপাহী হিচাপে কাম কৰে, ইয়াৰ কাৰণে এখেতসকলক অনুৰোধ কৰিলোঁ। আপোনালোকে চাওক, MP ইলেকশ্যনৰ পাছত যদি UPPL যদি প্ৰাৰ্থী জিকি নাযায়, ইয়াত কোনো UPPLত মানে নাম আৰু মানে কোনো ইয়াত নাথাকিব। ইয়াত অকল BPF হৈ আছে। ইয়াত ট্ৰেক্টৰ বিচাৰি নাপাব, ঘৰে ঘৰে নাঙলে বিচাৰি পাব ৰাইজে বিচাৰি পাব। আৰু UPPLত যিমান আজি নেতাগিৰি কৰি আছে এখেতসকলে চব দল এৰি পেলাই BPFতে যোগদান কৰিব।